আমি ইতিমধ্যে দুটা হেণ্ডছ অন এক্টিভিটি আমি কৰিছোঁ। প্ৰথমটো হৈছে কি, কোনো এডাল পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত হ'ব, পৰিবাহীডালৰ চাৰিওফালে কি হ'ব, এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব। তাৰে প্ৰমাণ হিচাপে আমি কি কৰিলোঁ, এইটো ল'লোঁ এটা চাবি, এইটো বেটেৰী, লগত আমি এটা বিক্ষেপণ যন্ত্ৰ লৈছোঁ আৰু লৈছোঁ লগতে এডাল তামৰ তাঁৰ। এতিয়া তামৰ তাঁৰডালৰ ওচৰলৈ যেতিয়া আমি এই বিক্ষেপণ যন্ত্ৰটো আমি আনিম, আমি দেখা পাম যে এই তামৰ তাঁৰডালৰ ওপৰত ৰখাৰ লগে লগে ই কি হৈছে, বিক্ষেপিত হৈছে। দ্বিতীয়তে, এডাল দণ্ড চুম্বকত ওপৰত বা ইয়াৰ চাৰিওকাষে যেতিয়া আমি কিছুমান লোৰ গুৰি ছটিয়াই দিছোঁ, চুম্বক বলৰেখাবিলাক এনেধৰণে আমি সৃষ্টি হোৱা দেখা পাইছোঁ। আৰু ইয়াৰ দুটা মেৰু ক্ৰমে উত্তৰ আৰু দক্ষিণ মেৰুত কি হৈছে, সৰ্বাধিক এই লো গুৰিখিনি আকৰ্ষিত হৈছে।